হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই যোৱাকালি অৰ্থাৎ 16/6/2025 তাৰিখে কামৰূপ মেট্ৰত অনুষ্ঠিত হৈ যোৱা 10ম শ্ৰেণীৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ এখন হিন্দীৰ কুৱেশ্যন পেপাৰ তোমালোকলৈ শ্বেয়াৰ কৰিছোঁ। তো কামৰূপ মেট্ৰৰ ষ্টুডেণ্টসকলে চেক কৰিব পাৰিব তোমালোকৰ এনচাৰখিনি কিমানখিনি শুদ্ধ হ'ল, আৰু যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ফাৰ্ষ্ট ইউনিট টেষ্ট আৰম্ভ হোৱা নাই তেওঁলোকে এই পেপাৰখন প্ৰেক্টিছ কৰি যাব পাৰে, কমনো আহি যাব পাৰে। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে নিউ গুৱাহাটী আদৰ্শ হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ তন্ময় ডেকাই। তো ভিডিঅ'টোৰ আৰম্ভণিতে মই তন্ময়লৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমালোকেও এনেদৰে তোমালোকৰ স্কুলত যেতিয়া ফাৰ্ষ্ট ইউনিট টেষ্ট আৰম্ভ হ'ব মোৰ হোৱাটছআপ নম্বৰত কুৱেশ্যন পেপাৰবোৰ চেণ্ড কৰিব পাৰিবা, মই যিমানখিনি পাৰোঁ চলিউশ্যন কৰি দিম। আৰু ইতিমধ্যে মোৰ চেনেলত বিভিন্ন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ চলিউশ্যন ভিডিঅ' আছে ফাৰ্ষ্ট ইউনিট টেষ্টৰ, তোমালোকে যদি চোৱা নাই চাই ল'বা। তো আহা তেতিয়াহ'লে আমি সময় ৱেষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ 1 নম্বৰত আমাক 5টা শ্বৰ্ট কুৱেশ্যন দিছে, সহি বিকল্প কা চয়ন কৰোঁ, অৰ্থাৎ MCQ দিছে ইয়াত। ক নম্বৰটোত দিছে বাবু জয়শংকৰ প্ৰসাদ কা জন্ম হোৱা থা। আমাক অপশ্যনসমূহ দিছে কাশী মে, পাটনা মে, ইলাহাবাদ মে, জয়পুৰ মে। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 1 কাশী মে। নেক্সট খ নম্বৰত দিছে কবিয়ত্ৰী মীৰাবাই কিসকি অনন্য আৰাধিকা থি। অপশ্যন 1 ৰাম কি, অপশ্যন 2 ঈশ্বৰ কি, অপশ্যন 3 কৃষ্ণ কি, অপশ্যন 4 ভগৱান কি। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 3 কৃষ্ণ কি। গ নম্বৰ দিছে সন্ত কবীৰদাস কে গুৰু থে 1 গোৰখনাথ, 2 জ্ঞানদেৱ, 3 নামদেৱ, 4 ৰামানন্দ। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব ৰামানন্দ, তেখেতৰ শিষ্য আছিলে সন্ত কবীৰ দাস। ঘ নম্বৰ দিছে নিউ কি ইট নিবন্ধকা নিবন্ধকাৰ কোন হে। অপশ্যন 1 মৰাদেৱী বাৰ্মা, অপশ্যন 2 জয়শংকৰ প্ৰসাদ, 3 ৰামানন্দ, 4 ৰামকৃষ্ণ বেনীপুৰী। ইয়াত আমাৰ সহি বিকল্পটো হ'ব অপশ্যন 4 ৰামাকৃষ্ণ বেনীপুৰী। তেওঁ আছিলে নিউ কি ইট নিবন্ধকা নিবন্ধকাৰ, তেখেতে এইটো ৰচনা কৰিছিলে। ঙ নম্বৰ দিছে লেখক কিসকে গীত গানে কে লিয়ে হামে আহ্বান কিয়া হে। অপশ্যন 1 कंगारू के गीत, অপশ্যন 2 धरती के गीत, অপশ্যন 3 उत्सव के गीत, অপশ্যন 4 নিউ কে গীত। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4 নিউ কে গীত। 2 নম্বৰত আমাক দিছে স্বপ্ৰসংগ ব্যাখ্যা কৰোঁ, 5 মাৰ্ক আছে। তো ইয়াত কবীৰ দাস বিৰচিত সাক্ষী কবিতাটোৰ পৰা 2টা পংক্তি উঠাই দিছে আৰু আমাক অথবা দিছে ইয়াৰ ভিতৰত যিকোনো এটাৰ বিষয়ে আমি স্বপ্ৰসংগ ব্যাখ্যা কৰিব লাগে, উদ্দেশ্য সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে। তো এইটো তোমালোকে প্ৰেক্টিছ কৰিবা, এইখিনি কমন আহিব পাৰে পৰীক্ষাত। কুৱেশ্যন নম্বৰ 3 আমাক দিছে পূৰ্ণ বাক্যমে উত্তৰ দিওঁ, সম্পূৰ্ণ বাক্যৰ উত্তৰ দিবলৈ দিছে, 5টা দিছে। তো 5টাত 1 মাৰ্কে 5 মাৰ্কছ টোটেল। তো ক নম্বৰটো দিছে লেখক के अनुसार गिरजा घरों के कलश वस्तु किनकी शहादत से चमकते हैं। तो ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ লেখক के अनुसार गिरिजाधारों के कलश वस्तु उन्हीं की शहादत से चमकते हैं। नेक्स्ट ख নম্বৰটো দিছে बालक छोटा जादूगर को किसने बहुत शीघ्र चतुर बना दिया था। तो ইয়াত শুদ্ধ এনচাৰটো হ'ব बालक छोटा जादूगर को लेखक ने बहुत शीघ्र चतुर बना दिया था। ग नंबर दिसे अपने आराध्य के प्रति एकनिष्ठ प्रेम भक्ति के कारण मीराबाई को कौन सी आख्या मिली है। यार उत्तरটো আমি লিখিব পাৰোঁ अपने आराध्य के प्रति एकनिष्ठ प्रेम भक्ति के कारण मीराबाई को कृष्ण प्रेम दीवानी आख्या मिली है। घ नंबर दिसे लड़का तमाशा देखने पर्दे में क्यों नहीं गया था। यार आंसर तो हमें लिखा पर लड़का तमाशा देखने पर्दे में इसीलिए नहीं गया क्योंकि वो अपना खेल दिखाकर पैसे कमाना चाहता था ताकि अपना बीमार माँ के इलाज के लिए दवाइयाँ खरीद सके। नेक्स्ट 19 नंबर तो दिसे कवियत्री मीराबाई और भगवान श्री कृष्ण के बीच क्या संपर्क है। तो बड़ा सिंपल तुम्हारे पारिबा निश्चय। 4 नंबर दिसे संक्षिप्त उत्तर दो, आमाक 2टात दिसे 3 मार्के टोटल 6 मार्के आछे। तो 1 नंबर क्वेश्चन तो दिसे आज तुम्हारा खेल क्यों जमा नहीं। इस प्रश्न के उत्तर में छोटा जादूगर ने क्या कहा। 2 नंबर तो दिसे आज देश के नौजवानों के समक्ष चुनौती क्या है। तो এইকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা, ইয়াৰ এনচাৰবিলাক লিখি নিশ্চয় পৰীক্ষাত আহিব পাৰে। पहले क्वेश्चन नंबर 5 दधीचि मुनि ने किस लिए और किस प्रकार अपना बलिदान किया अथवा सुंदर सृष्टि हमेशा बलिदान खोजती है, आशय स्पष्ट करो। तो এইটো প্ৰেক্টিছ কৰিবা, 4 মাৰ্ক আছে টোটেল। नेक्स्ट আহিলে क्वेश्चन नंबर 6 वाक्य बनाओ। फर्स्ट तो दिसे श्री गणेश करना, इसका मतलब है किसी शुभ काम का शुभारंभ करना। तो यार वाक्य रचना कर पारो परीक्षा से पहले मैंने श्री गणेश करके पढ़ाई शुरू की, এনেধৰণে লিখিলে হ'ব। नेक्स्ट আৰু এটা দিছে আমাক बाएं हाथ का खेल, অৰ্থাৎ একেবাৰে যিটো সিম্পল সহজ। ইয়াৰ আমি এনেধৰণে বাক্য ৰচনা কৰিব পাৰো यह सवाल मेरे लिए बाएं हाथ का खेल है। তোমালোকে বেলেগো লিখিব পাৰা, তো পাৰিলে খিনি নোট কৰি ল'বা। নেক্সট আহিলে क्वेश्चन नंबर 7
লিংগ পৰিৱৰ্তন কৰোঁ আমাক লিংগ পৰিৱৰ্তন কৰিবলৈ দিছে বিদ্বান ডাক্তৰ হিৰণ গোপী বিদ্বানৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব বিদুষী ডাক্তৰে হ'ব সেম থাকে হিৰণৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব হিৰণী আৰু গোপীৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব গোপ তো তোমালোকে এখিনি ভালকৈ নোট কৰি ল'বা নেক্সট কোৱেশ্চন নম্বৰ 8 টো দিছে বহুবচন ৰূপ লিখো কৰ্মচাৰী স্ত্ৰী সড়ক মামা এত কৰ্মচাৰী আমি বহুবচন কৰিলে হ'ব কৰ্মচাৰীগণ স্ত্ৰীটো হ'ব স্ত্ৰীয়া সড়ক হ'ব সড়কে আৰু মামাটো সেম থাকিব বহুবচন কৰিলে মামাই হ'ব এনি নোট কৰি ল'বা নেক্সট কোৱেশ্চন নম্বৰ 9 ত দিছে বিপৰীতাৰ্থক শব্দ লিখি অৰ্থাৎ অপজিট ৱৰ্ড লিখিব লাগে উত্তীৰ্ণ মানৱ ক্ষমা বৎসুৰত ইয়াত দেখা পাইছা উত্তীৰ্ণৰ বিপৰীত শব্দ হ'ব অনুতীৰ্ণ মানৱৰ বিপৰীত শব্দ লিখিব পাৰো দানৱ বা অমানৱ লিখিলেও হ'ব ক্ষমাটো আমি ক্ৰোধ বা প্ৰতিশোধ যিকোনো এটা লিখিলেও হ'ব আৰু বৎসুৰতৰ বিপৰীত শব্দ হ'ব খুবসুৰত এটো খুবসুৰত হ'বলে এটো খ হ'ব দে অলপ মিস্টেক হৈ আছে নেক্সট কোৱেশ্চন নম্বৰ 10 নোট দিছে সন্ধি কৰো প্ৰশ্ন যোগ উত্তৰ সূৰ্য যোগ উদয় গণ যোগ ইক উজ্জুক লাখ ইয়াত আমাক সন্ধি গঠন কৰিবলৈ দিছে দেখা পাইছা তোমালোকে প্ৰশ্ন যোগ উত্তৰ এটো হ'ব প্ৰশ্নোত্তৰ সূৰ্য যোগ উদয় এটো হ'ব সূৰ্যোদয় গণ যোগ ইস এটো হ'ব গণেশ উজ্জুক লাস এটো হ'ব উল্লাস তো এখিনি তোমালোকে নোট কৰি ল'বা হ্যান্ডৰাইটিং ইমান ঠিক মানে মই খুব লৰালৰিকে লিখিছো नेक्स्ट क्वेश्चन नंबर 11 दिसे अपनी परीक्षा की जानकारी देते हुए अपने पिताजी को एक पत्र लिखा এখন চিঠি লিখিবলৈ দিছে তোমাৰ পৰীক্ষাৰ বিষয়ে জনাই দেউতালৈ 5 मार्क दिसे और अथवा दी और এটা দিছে अपने बहन की शादी के कारण 2 दिन की छुट्टी मांगकर विद्यालय के प्रधान शिक्षक प्रधान शिक्षिका को आवेदन पत्र लिखो ता তোমাৰ বাইদেউৰ বিয়াৰ বাবে তোমালোকৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীৰ পৰা 2 দিন ছুটি বিচাৰি আবেদন লিখিবলৈ দিছে যিকোনো এখন কৰিব লাগে তো তোমালোকে এখিনি প্ৰেক্টিস কৰিবা নেক্সট 12 নম্বৰ দিছে হিন্দী মে অনুবাদ কৰো হিন্দীলে অনুবাদ কৰিবলৈ দিছে ইংৰাজীত আমাক 5টা সেন্টেন্স দিছে 1 নম্বৰটো দিছে ইন্ডিয়া ইজ এ ভাষ্ট কান্ট্ৰি তো ইয়াৰ আমি আনসাৰটো এনেধৰণে লিখিব পাৰো ভাৰত এক বিশাল দেশ है 2 নম্বৰটো দিছে উই আৰ অল ইন্ডিয়ানস हम सभी भारतीय है এনেধৰণে লিখিলে হ'ব 3 নম্বৰটো দিছে আসাম ইজ ফেমাস ফৰ টি এই বাক্যটোক হিন্দীলে পৰিৱৰ্তন কৰিলে হ'ব असम चाय के लिए प्रसिद्ध है नेक्स्ट 4 नंबर दिसे वी शुड रेस्पेक्ट आवर पेरेंट्स यार आंसर तो होबो हमें अपने माता पिता का सम्मान करना चाहिए नेक्स्ट 5 नंबर तो दिसे नेवर टेल ए लाई तो याक আমি যদি হিন্দীলে পৰিৱৰ্তন কৰো তেতিয়া ইয়াৰ অনুবাদটো হ'ব কভি झूठ मत बोलो মই এই সেন্টেন্স কিটাৰ হিন্দীলে অনুবাদ কৰাটো লিখিতৰ ওপৰত তোমালোকক আগবঢ়াইছো তোমালোকৰ সুবিধাৰ বাবে প্ৰয়োজন হলে তোমালোকে এখিনি নোট কৰি ল'বা क्वेश्चन नंबर 13 আমাক এটা পেছেজ দি দিছে এটা প্যাৰাগ্ৰাফ দিছে এটো পঢ়ি আমি যেনেকৈ ইংলিশত আমি পেছেজ ৰাইটিং কৰো তো এই প্যাৰাগ্ৰাফটো আমি ভালদৰে পঢ়ি তাৰ যিখিনি নেক্সট কোৱেশ্চন দিছে কোৱেশ্চনখিনি আনসাৰ আমি কৰিব লাগিব মই এটাৰ প্যাৰাগ্ৰাফটো পঢ়ি নাথাকো যথেষ্ট দীঘলীয়া হ'ব ভিডিওটো তো তোমালোকে পেছেজটো ভালদৰে পঢ়ি এই কোৱেশ্চন কিটাৰ আনসাৰ কৰিবলৈ ট্ৰাই কৰিবা নিজকে টেষ্ট কৰিবা তোমালোকে তো ডিয়াৰ ষ্টুডেন্ট এইখন আছিল যোৱাকালি অৰ্থাৎ 16/6/2025 তাৰিখে কামৰূপ মেট্ৰত অনুষ্ঠিত হৈ যোৱা দশম শ্ৰেণীৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ হিন্দীৰ কোৱেশ্চন পেপাৰ তো আশা কৰোঁ ভিডিওটো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব গতিকে তোমালোকে যিমানখিনি পাৰা ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা আৰু এনেদৰে প্ৰতিটো সাবজেক্টৰে তোমালোকে কোৱেশ্চন পেপাৰ সলিউশন ভিডিও পাই থাকিবা মোৰ চেনেলৰ যোগেদি সো এতিয়াও যদি কোনোবাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিও মই পাই থাকিবৰ বাবে তো চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট আন এটা ভিডিওত তোমালোকক পুনৰ লগ পাম আজিলৈ আহো ধন্যবাদ